অসম অৰুণাচল সীমান্তৰ জাগুনত শ্ৰীমদ ভাগৱত মহাপুৰাণৰ সপ্তাহ জ্ঞান মহাযজ্ঞ জাগুন চৌহান ঘাটত ২৬ মাৰ্চৰ পৰা ২ এপ্ৰিলৰ ২০২৪লৈকে মুঠ ৮ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহাযজ্ঞৰ মহোৎসৱত ভাগৱত তত্বৰ মৰ্মজ্ঞ আৰু কথা প্ৰবচন ডক্টৰ পণ্ডিত ভৱানী প্ৰসাদ শাস্ত্ৰীদেৱৰ দ্বাৰা শ্ৰীমদ ভাগৱত মহাপুৰাণ সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হ'ব। এই ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি গৌশালা ভূমি পূজনৰ বাবে কেইবা শতাধিক মহিলাই আজি জাগুনৰ দিহিং নৈ ঘাটৰ পৰা পবিত্ৰ পানী সংগ্ৰহ কৰি মূৰত পানীৰ পৰিপূৰ্ণ মাটিৰ পাত্ৰলৈ এক দীঘলীয়া শোভাযাত্ৰা কৰি শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ আস্থানলৈ নি সংৰক্ষণ কৰা পৰিলক্ষিত হয়। এই মহাপবিত্ৰ অনুষ্ঠান ভাগত ধৰ্মপ্ৰাণ ৰাইজ সমাভাগী হ'বলৈও আহ্বান জনাইছে উদযাপন সমিতিৰ বিষয়ববীয়াই। গতিকে আজি আমাৰ জাগুনত আমি শ্ৰী শ্ৰী ভাগৱত কথা আদিনে কাৰ্যসূচী হাতত লৈ আমি ভাগৱত মহাপুৰাণ আয়োজন কৰিছোঁ। যিহেতু আজি আমাৰ প্ৰথম দিনাখন ইতিমধ্যে আমাৰ যি কলচ যাত্ৰা হৈ গ'ল, এই কলচ যাত্ৰাৰ পৰা আমি দেখা গৈছে প্ৰায় ৮,০০০মান মানুহ আমি ইয়াত উপস্থিত হৈছিলোঁ। আৰু আমাৰ যি বিশেষকৈ আমাৰ ইয়াত এটা উদ্দেশ্য আছে, যি আমাৰ জাগুন চমচন ঘাটত আমি যে আমাৰ হিন্দু যোন চমচন ঘাট আছে, তাত আমি চমচন ঘাটত আমি আমাৰ ডাঙৰ এটা গৌশালা এটা আমি বনাবলৈ গৈ আছোঁ। যিহেতু আমাৰ এতিয়া অলপ পাছত আমাৰ ভূমি পূজন হ'ব আৰু আশা কৰিছোঁ এই ৮ দিনত যি আমাৰ ভাগৱত যোন কথা হ'ব, আমাৰ সন্মানীয় ডক্টৰ পণ্ডিত সন্মানীয় কথাবাচক আমাৰ ভৱানী ৰিজালজীও তেওঁ মধুৰ কণ্ঠত আমাৰ এই কথাবাচক। আমি চবকে অনুৰোধ জনাইছোঁ যে আহক, আমাৰ এই ৮ দিনৰ যোন আমাৰ কাৰ্যসূচী আছে, সমূহ ৰাইজৰ আমি বা আমাৰ 14টা গাঁও মিলি আমাৰ যোন এটা অনুষ্ঠান কৰিছোঁ, চবকে আমি নিমন্ত্ৰণ জনাইছোঁ। আহক, এই 8 দিনীয়া আমাৰ কাৰ্যসূচী আমি চবেই মিলি এই আমাৰ যোন শ্ৰীমদ ভাগৱত কথা আছে তেওঁ আমি চবেই সফল কৰিম বুলি আমি আশা কৰিছোঁ বা চবকে আমি নিমন্ত্ৰণ জনাইছোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞানযজ্ঞ এইটো সেইকাৰণে কৰা হয়, যিসকল মৃতকৰ দুখ বুলি কোৱা হয় বা মৃতকৰ উদ্ধাৰাৰ্থে আমাৰ সনাতনীসকলৰ যি দিনাচৰ্যা, এই মহাপুৰাণৰ জ্ঞানযজ্ঞৰ মাধ্যমেৰে আমি ৰাইজক বুজাওঁ আৰু সেই মূল পাঠেৰে পিতৃসকলক মৃতকসকলৰ উদ্ধাৰ হয়। যেনে ইয়াত ধুন্দুকাৰী নামৰ এজন পিতৃক আহ্বান কৰা হয়, যিজনৰ তেখেতৰ অপগতি হৈছিলে। যেনে আমাৰ সমাজত আছে যে কোনোবাই অপমৃত্যু হ'লে আমি দহা বা তিলনি নেপাতোঁ, তাহাঁতৰ উদ্ধাৰাৰ্থে সেইখিনি কাম আমি এনেকৈ জেগাত, এনেকৈ পবিত্ৰ ভূমিত, এইটো শ্মশানৰ একদম কাষত লাগি থকা জেগাত, ইয়াত গৌশালাৰ নিৰ্মাণ কৰিবৰ বাবে সহযোগ বা তাৰে প্ৰচাৰৰ জন্য এই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ আয়োজন কৰা হ'ল। ডিগবৈ পৰা অভিনন্দন ৰিপৰ্ট সংবাদ 365।